জিপিএম মেম্বারের জন্য কিডন্যাপ করিলে 2 নম্বর খাওয়াজের আমার এটা জিপিএম কিডন্যাপ করিলে পদমণির আমার এটা জিপিএম ক্যান্ডিডেটও কিডন্যাপ করিলে আগতো রাইজ আমার ইয়াত লেখাব তেনেকা নাছিলে নামচাইতো আমি শুনা নাই কোনো জেগাত শুনা নাছিলে এইটো ফৰ্মুলা ক'ৰ পৰা আহিলে আপোনালোকে ভাবি চাওক নিজে আমি ভাবিছো এইটো ফৰ্মুলা বাহিৰৰ পৰা আহিছে তো আপোনালোকক আমাক সদায় অকৰামি আছে মই ৰাইজৰ আগত কৈ মানে ৰাইজে বা আমাৰ এমএলএটো আমাৰ ৰাইজৰ কাৰণে আমাৰ এই ছয় জনগোষ্ঠীৰ কাৰণে তেখেতে নামি লৈছে বোলে ৰাইজে যাতে ভাবক যিটো কথা ইয়াত ক'লে এছেম্বলিত ক'ব লাগিছিলে এছেম্বলি ইটানগৰত ক'ব লাগিছিলে এছেম্বলি কিন্তু এইটো ৰাইজৰ আগত কয় জয়গাম ফেষ্টিভেল য'ত হল আছে তাত কয় ৰাইজৰ আগত মিছা কথা গতিকে ৰাইজ আগতে নাই এতিয়া আমি সজাগ হ'ব লাগিব জানিব লাগিব এইটো মানুহটো সঁচা কথা কৈছে না মিছা কথা কৈছে ইয়াতে ভূত শনি চলি আছে তাৰমানে এই শনিটো কেনেকুৱা হৈছে মানে এই শনিটো ইয়াত আহি পেলাই টুপি পিন্ধাব বিচাৰিছে দেই ইয়াত আহি পেলাই সেই টুপি পিন্ধাব বিচাৰে টুপি গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ এই টুপিটো আপোনালোকে পিন্ধিলেও মই কিন্তু পিন্ধা নাই মই কি পিন্ধিম মই বিজেপিৰ টুপি পিন্ধিম গতিকে এই টুপিটো মই পেলাই দিছোঁ লিখাজনী পিন্ধাই দিব এতিয়া আসল কথালৈ আহো ভাল লাগিছে ৰাইজ আচ্ছা এতিয়া আসল কথা এই যে ভোট কাটি দিলে প্ৰথম মানুহজন মই আছিলোঁ ছাৰ প্ৰথম মানুহজন মই আছিলোঁ এই ভোট কাটি দিয়াৰ পাছত 16 থেংক ইউ এইটো আচল বিজেপি মানুহ দেই এতিয়া মোৰ এনেও ছবিত টকলা আছে যে ঢাকি দিলে ভালেই পাম নহ'লে মই এই গামোচাৰ পৰা ঢাকি ল'ম বুলি ভাবিছিলোঁ আকৌ তো এই যোনটো ভোট কাটি দিলে এইটো আপোনালোকে ইজিকে নল'ব ইয়াৰ অৰ্থ মিনিং বহুত জেনেৰেল ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন জেনেৰেল ইলেকশ্যনত আপোনালোকৰ ভোট কাটিলেও একো নহয় কিন্তু এই পঞ্চায়ত ইলেকশ্যনত ইণ্ডিজিনিয়াছ মানুহেহে ভোটিং ৰাইট পায় তাৰমানে আপোনালোকৰ ভোটটো কাটি দিয়া মানে আপোনালোকক কোনোবাই নহ'লে কোনোবাই ইণ্ডিজিনিয়াছ নহয় বুলি আইডেণ্টিফাই কৰিব বিচাৰিছে এইটো কথা মনত ৰাখিব আমি কেতিয়াও মানি নলওঁ কথাটো সেইকাৰণে মই 16 জুন 2025 মই যেতিয়া আনঅফিচিয়েলি মই গম পাইছিলোঁ আগতে গম পাইছিলোঁ অফিচিয়েল যোনটো মই এই কথাটো আজি ডিচেন ছাৰে নিজে উপস্থিত আছে মই শ্বেয়াৰ কৰিছিলোঁ ছাৰক মই তেতিয়া কৈছিলোঁ ভগৱানে যি কৰে ভালেই কৰে এই কথাটো আমি এই ইলেকশ্যনৰ সময়ত আমি মানে এইটো এটা ইছ্যু বনাম বুলি ছাৰক মই কৈছিলোঁ কাৰণ আমাৰ এইটো এনেকুৱা এটা শ্বৰ্ট টাইমত আমাৰ কৰিবলৈ একো নাই গতিকে যি হৈছে ভালেই হৈছে আমাৰ কাৰণে তো 16 জুন 2025 মই গম পাইছিলোঁ আনঅফিচিয়েলি কাৰণ আমাকো ভাল পোৱা মানুহ আছে তেতিয়া মোক কৈছিলে যে এনেকুৱা 65% ভোট কাটি দিছে লেখালত মোৰ বিৰাট দুখ লাগিছে তেতিয়া মই তেতিয়া ফাইনেল যোনটো মানে ইলেক্ট্ৰল যোনটো পাব্লিকেশ্যন থাকে সেইটো মই মানে ৱেইট কৰি আছিলোঁ যিহেতু যেতিয়ালৈকে পাব্লিকেশ্যনটো মই দেখি নাপাওঁ তেতিয়ালৈকে মই অফিচত গৈ পেলাই একো ক'ব নোৱাৰোঁ তেতিয়া 17 জুন 25 সেই ইলেক্ট্ৰল পাব্লিকেশ্যন হৈছিলে তেতিয়া মই এ চি ছাৰৰ লগত গৈছিলোঁ গৈ পেলাই মই কৈছিলোঁ যে ছাৰ ইয়ে কেঁচা হোৱাই কিন্তু তাত ছাৰে এনেকুৱা এটা ডাঙৰ কথা ক'লে মই সেই কথাটো মই হজম নহ'ল আজি মই হুকুমজোৱাকৈ আপোনালোকৰ আগত পাইছোঁ বহুত কথা মই আৰ্গুমেণ্ট কৰিলোঁ ছাৰে কি ক'লে ই চি ছাৰে কৈছে দেই এইটো মানে ডাইৰেক্টেড বাই জন্মদিন মই সেইটো ক'ব বিচাৰিছোঁ ই চি ছাৰে কি কৈছে নন ট্ৰাইবেলটো ভোটেই দিব নোৱাৰে এই কথাটো কিন্তু মই চেণ্টিমেণ্ট হৈ পেলাই মই ভাল পোৱা নাই হু ডাইৰেক্টেড লাইক দিছ গতিকে তাৰ পাছত কি হ'ল আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ শিৱাজী উৰাং আমি এটা মিটিং মাতিছিলোঁ 29/9/25 আইভি তেতিয়া মই তাতে মই গোটেই মিটিংটো এজ এ চেয়াৰমেন মই কণ্ডাক্ট কৰিছিলোঁ তেতিয়া শিৱাজী উৰাং ক'ৰবাত আছে যদি
তেখেতক মই ধন্যবাদ দিছোঁ। তেখেতৰ আণ্ডাৰশ্বিপত তেখেতৰ লিডাৰশ্বিপত চবক মাতিছিলে, চবেই আহিলে, কিন্তু NCP লিডাৰ এটাও অহা নাই। কোনোবাই যদি NCP লিডাৰ আছে আইচি বুলি কওক, কোনো অহা নাই। তাৰমানে অল আৰ ডাইৰেক্টেড বাই চামবডি, মই সেইটো ক'ব বিচাৰিছোঁ। তাৰপাছত কি হ'ল, 14 নৱেম্বৰ 25 তেতিয়া আৰু এটা মিটিং তাত লেগাম স্পৰ্টত হৈছিলে, সেইটোত আপোনালোক ছ'চিয়েল মিডিয়াত দেখিছে। তাতো এটা NCP তাত উপস্থিত হোৱা নাই, লেগামৰ কাৰণে মাত মতা নাই। কি আপোনালোকে খালি লিখাচনীৰ লিডাৰ নেকি, লেগামৰ লিডাৰ নহয় নেকি? মোৰ প্ৰশ্ন তাত। এতিয়া আচল কথালৈ আহোঁ। ৰাইট, লাষ্টত মই এটা আপোনালোকৰ ওচৰত এটা মই গোটেই লেগামৰ হৈ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ ডিচিএম ছাৰক। আমাৰ ইয়াত লেগানত বহুত গভৰ্ণমেণ্ট মাটি আছে ছাৰ, সেই গভৰ্ণমেণ্ট মাটিটো আপুনি প্ৰপাৰ ইউটিলাইজ কৰি দিব। মানে মই এইটো ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত এটা ডিগ্ৰী কলেজ খুব প্ৰয়োজন আছে। গতিকে সেই গভৰ্ণমেণ্ট মাটি আমি পঞ্চায়তে জিতোৱাৰ পাছত নিশ্চয় আপুনি সেই ডিগ্ৰী কলেজটো কৰি দিব বুলি মই আমি আশা ৰাখিলোঁ। ধনী খেলিবলৈ ভোট জলকীয়া জ্বলাব নালাগে নহয়, এই সৰিয়হ গুটি এনেকৈ পেলাই দিব নালাগে। ভোট খেলিবলৈ ভোট কেনেকৈ দিব মই বুজাই দিছোঁ আপোনালোকক। আপোনালোকে এনেকৈ ভোট খেলিব, 15 তাৰিখৰ দিনত বিজেপি পদুম ফুলত ভোট দি লিখাচনী লেগানৰ পৰা খেলি জাজু জিললৈকে পঠাই দিয়ক। থেংক ইউ, থেংক ইউ, থেংক ইউ। শুভেচ্ছা জনাইছোঁ চবক, উইচিং কৰিছোঁ চবে জিকিব বুলি, আৰু মেৰিনা মেডামো জিকিবই বুলি আমি চবে আশা কৰি ইয়াত আহিছে। জিকিবই, কাৰণটো একটাই আছে। কাৰণটো একটাতো আপুনি বুজিব লাগে, আমি কেনেকৈ জিকিম, কেলৈ জিকিব লাগে, কাৰণটো কেলৈ। কাৰণটো একটাই আছে, আমাৰ যিটো প্ৰেজেণ্ট MLA একেতে MLA জিকিলে, ৰাইজে লেগান ৰাইজে দিলে, যোনে দিলে যিনে জিকিলে। কাৰণ একটাই আছিলে, PRC দিম 3 মহিনা পাছত, 3 মহিনা পাছত মই PRC দিম, নহ'লে মোক গেটৰ পৰা কেদাই দিবি কৈছিলে। এতিয়া 2 বছৰ হ'ল, আমাক মিছা কোৱাৰ কাৰণে আমাৰ একটাই পাৱাৰ আছে। পাৱাৰটো এতিয়া পঞ্চায়তত, আমি তাক যদি একদম হাৰাই দিব, তাক আমি কেদাই দিব পাৰিম। আমি জিকিব। আমি তাক এতিয়া মাৰিব নোৱাৰোঁ, গালি দিব নোৱাৰোঁ, একো কৰিব। তেখেতে এতিয়া পাৱাৰত আছে। এই পাৱাৰটো আমি পাৱাৰত কেনেকৈ আমি ফাইট কৰিব লাগিব, পঞ্চায়তত তাকে একদম জিৰ' কৰাব লাগিব। তেতিয়া সি বুজিব মই গলতি হ'ল, মই মিছা কৈছে, তেতিয়া গম পাব। যেনে ৰাইজক অনুৰোধ কৰিছোঁ, এই মিছা কোৱা ব্যক্তিক আমি কেনেবলৈ একটাই আমাৰ পাৱাৰ, 5 বছৰ আহে, এই পঞ্চায়ত এটা আমি জিৰ' কৰাবই লাগিব, নহ'লে আমাৰ উপায় নাই। কাৰণ কেলৈ আমাক এতিয়া চবে বদনাম কৰিছে, ছাৰ কি আমাৰ আহুতানি চব আছে, আহুতানিকে ভোট দিব, আমাৰ মেৰিনা বাইদেউকে নাই দিব বুলি কৈছে। তেতিয়া মই গাঁৱতে চবক কৈছোঁ, আমি আহুতানিকে দিলে হয়, কিন্তু আমাৰ আহুতানিতে 3টা আছে কেন্দ্রে, কাক দিম? ৰাইজে কওক কাক দিম? আমি যে PM যোগেশাই আমাক গোটেই লেগান ৰাইজে দেউৰী কছাৰী আহোম চবে যে PM আমি 15 বছৰ চবে ৰাইজে মিলি ভোট দিলে। আমাৰ এতিয়া আমাৰ আদি সমাজ, আমাৰ মিচিং সমাজে ধান খাই আছে, আজি আমি ঘূৰাবই লাগিব, নহ'লে আমি ধান চলাই আমি থাকিব নোৱাৰোঁ। জোৰে হ'লেও ইয়াৰ কাৰণে আমি মেডাম গছ পাতন দিছোঁ, আমাৰ সমাজে নিশ্চয় ভোট দিব আৰু জিকিবই। আৰু একটা আমার একদম অনুরোধ প্রার্থনা আছে, আমার সোনা সারলে এটা প্রার্থনা, এটা আমি বিশ্বাস আছে। কেলৈ কি আমি আমার এটো জয়লা বলতো চাইছো, আজি ইয়াতো চাইছো, সারে আহিলে ইমান মানুহ আহে, বাকি আহিলে মানুহ নাহে। ইয়াৰ কাৰণে আমি সাৰক এটা যদি চাইছো, সাৰৰ 2টা ল'ৰা আছে, বোৱাৰী 2টা আছে। এতিয়া সাৰক আমি লেখা পৰা আকৌ এবাৰ আহিলে ৰাইজে উকি হ'ম বুলি আমি भाविसो। राइजे का सारी बोझाई लोग तो आप और हम इस भारत को नहीं बनाएगा तो कौन बनाएगा? इसलिए सर जो वो लोग सरकार बोलता है ना, NCP का सरकार कहाँ है? इस भारत में एक भी इसका चीफ मिनिस्टर नहीं है। जो आदमी चीफ मिनिस्टर होता है इसको सरकार बोलता है, जिस देश में प्रधानमंत्री होता है इसका सरकार बोलता है। देखो आप उधर जो प्रधानमंत्री है नरेंद्र मोदी, वो भारत का प्रधानमंत्री कौन सा पार्टी से है?
बीजेपी से है। पेरमा खांडू अरुणाचल का चीफ मिनिस्टर है, वो किसका पार्टी है? बीजेपी का है। चोरा मेचाक डिप्टी चीफ मिनिस्टर है, कालिंग मोयोंग, इस प्रकार से ये अरुणाचल का बीजेपी का प्रेसिडेंट है। इसको बोलता है सरकार। एक आदमी दो आदमी 7টা আছে অৰুণাচলত এমএলএ, 7টা ভিতৰত 3টা এমএলএ হয়, ই চৰকাৰ হয় নেকি? ইমান বুদ্ধ আমি কেতিয়াও নহয়। ইয়াৰ কাৰণে চৰকাৰ হয়, আমি চৰকাৰৰ লগত থাকিব লাগে। লেকামখন আমি পুনৰ ভালকে সুন্দৰ আমি ভাল ধুনীয়া লেকাম বনাবলৈ চবে ওলাইছে, চবে ওলাব লাগে। ইমানে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। চবৰ আইডললৈ ভাৰত মাতা কি বন্দে বিজেপি চোনারেল ভেরি ডাউন। ধন্যবাদ। আদি কৰি যিমান আমাৰ ইয়াত জিপিএম আছে আৰু জেপিএম কেণ্ডিডেট আমাৰ অফিচিয়েল কেণ্ডিডেট চবক জিকাই ল'ব বুলি মই আমি অনুৰোধ কৰিছোঁ। আৰু মই এই মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে যিমান আমাৰ নামচাই জিলাত 4খনকৈ জেপিএম কণ্টেষ্ট আছে আৰু অন্য জিপিএম কণ্টেষ্ট আছে। তথাপি ৰাইজ মই মঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে আমি জানিব দৰকাৰ ইয়াত খুব এনচিপি হৈ আছে নহয় জানো? এনচিপিটো ক'তো নাই আৰু ৰাজ্যততো নাই, আমাৰ জিলাতো একো নাই। ইয়াতে অলপমান মানে ঘটি আছে বুলি কোৱালৈকে আমাৰ নিজৰ জেগাত আমাৰ ওচৰত আছে ডেপুটি চিফ মিনিষ্টাৰ আমাৰ চৌখামত একেবাৰে আমি ইমানে সৌভাগ্য আমাৰ জেপিএম আনকণ্টেষ্ট আৰু তাত যিমান জিপিএম আছে 117টা 120টা জিপিএম আছে আনকণ্টেষ্ট। আমি একেবাৰে এনচিপিটো খতম কৰি দিলোঁ, শেষ কৰি দিলোঁ, পুৰা ঝাড়ু মাৰি দিলোঁ। নামচাই বিধানসভা 2টা জেপিএম আছে, 2টা জেপিএম বিধানসভা, তাত প্ৰায় 250 জিপিএম প্ৰায় আনকণ্টেষ্ট হৈ গ'ল। তাত কোনো এনচিপি কোনো ভোটাৰ একো চলা নাই, একেবাৰে শেষ কৰি দিলোঁ আমি। তাত খালি 20টামান হ'বলৈ আছে, সেইটো এনচিপি কোনো নাই। আমাৰ মাজত অলপ ইফালে হোৱাৰ কাৰণে অলপ নিৰ্দলীয় হিচাপে আছে। তো মই ভাবিছোঁ যে লেকামটো আমাৰ হয়, লেকাম এই ব্ৰহ্মপুত্ৰ সিপাৰ নামৰ নহয়, লেকাম আমাৰ হয়। আমাৰ চবৰে ইয়াতে যিমান 9টা জনগোষ্ঠীৰ মানুহ আমি জনজাতিৰ আমাৰ লেকাম হয়। আমাৰ এতে মেডামে কৰিছে, এতিয়া এই মঞ্চত আমি আছোঁ, ইমান ধুনীয়াকৈ টেম্পাৰলৈ আনিলে আমাৰ প্ৰপাৰ্টি জিৰ' জীৱন যেতিয়ালৈকে মাটি ফাটি না সোমাই নাযায় তেতিয়ালৈকে প্ৰপাৰ্টি আমাৰ ৰাইজৰ। এই প্ৰপাৰ্টি এনেকুৱা পাৰ্মানেণ্ট প্ৰপাৰ্টি আমাৰ অনুষ্ঠান পাব্লিক অনুষ্ঠান বনাই ৰাখিছে। কোনে বনাইছে? আমাৰ চৰকাৰে বনাইছে, ডিচিএম ছাৰে বনাইছে। সেইকাৰণে আমি ইয়াত পকেটত যেতিয়া আমি চেম্পিয়ন গৈছিলোঁ তেতিয়া আমি চাইছিলোঁ কোনো জেগাত অলপ কমটি, কোনো অলপ বেছি ভোটাৰবিলাক মানে আমাৰ প্ৰেমীবিলাক। কিন্তু আজি চাবলৈ পাইছোঁ আহি যে আমাৰ ছাৰৰ ফ্ৰেণ্ড ডিচিএম ছাৰৰ ফ্ৰেণ্ড ইমানেই লেখামত আছে, ক'বলৈ নাই। সেইটো কাৰণে ৰাইজ আমি অনুৰোধ কৰিছোঁ এতিয়া পাৰ্টি প্ৰেচিডেণ্ট হিচাপে যে য'ত কণ্টেষ্ট হৈ আছে আমাৰ দুমচিত হওক, লোৱাৰ লেকাম হওক, আপাৰ লেকাম হওক, জিপিএম কাৰণে হওক, জেপিএম কাৰণে হওক, আপোনালোকে ইয়াৰ মানুহ তাত ভোট দিব নোৱাৰিব, তাৰ মানুহ ইয়াত ভোট দিব নোৱাৰিব। তথাপি নিজৰ ভাই ভকতৰ যদি ভুল হৈছে, কোনোবা যদি অলপ মানে মিষ্টেক হৈছে, সেইবিলাক আপোনালোকে ফোনে যোগেদি আপোনালোকে শুনাওক। আৰু যিমানে ভোট কাষ্ট হ'ব, আপাৰ লেকাম হওক, লোৱাৰ লেকাম হওক, সেইটো প্ৰায় 99% আমাৰ বিজেপি ভোটটো যাব লাগে বুলি মই কালি অনুৰোধ কৰিছোঁ। ইলেকশ্যন হয় তেতিয়া ইপিএমচি থাকে, তো এতিয়া পঞ্চায়ত ইলেকশ্যন আমাৰ বেলট পেপাৰ হ'ব, যাতে ভুল নকৰে। বেলট পেপাৰতে আমি ভোটটো দিব লাগিব। তাতে নিজৰ একদম বহুমূলীয়ভাৱে ওলাই চবেই নিজৰ জেগাত, নিজৰ গাঁৱত, নিজৰ চুবুৰীত চবক কৈ আগতে পুনৰ বেছি দিন নাই, আজি 9টা দিন আছে, তাতে আমি চবেই মিলি কিনি পুৰা লেকামটোকে বচাব লাগে। লেকাম উঠি পোৱা লাগে, লেকাম আমাৰ জিলা পৰিষদ হওক, জিপিএম হওক, আমাৰ বিজেপিৰ হ'ব লাগে, সেইটো বুলি মই অনুৰোধ কৰিছোঁ। আৰু লগত এই মঞ্চৰ কথা দিছোঁ যে আগন্তুক 2029 চনত যেতিয়া ইলেকশ্যন হ'ব, যেতিয়া বিধানসভা ইলেকশ্যন হ'ব, তেতিয়া আজি যোনটো জনসেলাক যোনটো চাইছোঁ, লোৱাৰ লেকামত চালোঁ, এতিয়া ইয়াত চালোঁ, এই জনসেলাক
ডিসেম্বৰৰ ফ্ৰেণ্ড পাৰ্টিৰ ফ্ৰেণ্ড এইটো আশা কৰি 2029 আমি আমাৰ লেকামটো আমাৰ মাজত থাকিব আৰু একদম 2029 বিজেপি এমএলএ বনাই এৰিব ইয়াৰ কথা দিছোঁ সেইটো কাৰণে আমি ভয় হ'বলৈ নোৱাৰিম আমি সবেই যা যোগ কৰি কিনি পুৰুষ মহিলা ডেকা গাভৰু যিমান নিউ ভোটাৰ্ছ আছে যিমান কি আমাৰ বেকবন আছে পাৰ্টিৰ বেকবন সমাজৰ বেকবন লেকামৰ বেকবন আমি সবে মিলি কিনি ছাৰ লগতে আমি কটকটীয়াকৈ আমি থাকিম পাৰ্টিৰ লগত কটকটীয়াকৈ থাকিম দিয়া মানুহ ছাৰে আছে আপোনালোকৰ দুখত মই আছো আৰু মই সহায় কৰিম আৰু যি মই নোৱাৰিম এই কামবোৰ মই ডিচিএম ওচৰত গৈ কিনে আপোনালোকৰ কাৰণে কাম কৰিব মই চেষ্টা কৰিম বুলি ভাবিছো আজি মই কেতিয়াও মই নিজে কমিউনিটি হৈ চোৱা নাই মই জাতিভেদ হিচাপত চোৱা নাই আৰু এতিয়াও মোৰ ডেট দিয়ে যদি আপোনালোকে জিকায় মই সকলো কমিউনিটিৰ লগত মিলি জুলি কাম কৰিম আৰু মোৰ যিবিলাক চিনিয়ৰ আছে এক্স-জেপিএম বিলাক আছে মণ্ডল প্ৰেচিডেণ্ট আছে সকলোবিলাকৰ লগত মই মিলি কিনি আপোনালোকৰ কাৰণে কাম কৰিম যোগেশ ৰায় কোৱা নিচিনা চব কাজিয়া লগাইছা মিছা কথা কৈ পেলাই ভোট লৈছা এতিয়া গৈ কি কৰিছে গাঁৱে গাঁৱে গৈ কৈছে তহঁতে যদি আমাক বিজেপিত ভোট দিয় আৰু এনচিপিত যদি ভোট নিদিয় তেতিয়াহ'লে তহঁতৰ চাকৰি নাযাব আশা ৱৰ্কাৰবিলাকৰ চাকৰি যাব কণ্টিজেঞ্চি ৱৰ্কাৰ চাকৰিটো খালিয়ে তইতো মাত্ৰ পাৱাৰটো ল'বলৈ আহিছ ৰাইজৰ সেৱা কৰিবলৈ অহা নাই নহয় পাৱাৰ পোৱাৰ লগে লগে যিমান আমাৰ আনএমপ্লয়ড ল'ৰা আছিলে আমি এমএলএ ফাণ্ডত মই এপইণ্টমেণ্ট কৰি থৈছিলোঁ জয়দেউলীয়ে কণ্টিনিউ কৰিলে এই গোটেইবিলাকৰ চাকৰি তুমি প্ৰথমটো চাকৰিয়ে খাই দিলা তো এইটো তোমাৰ কি ৰাইজৰ সেৱা নেকি তোমাৰ তুমি কৈছা যে মই প্ৰথম PRC আহিয়ে PRCৰ কথা বাদ দিয়া তুমিতো প্ৰথমে ল'ৰা ছোৱালীবিলাকৰ এই দুখীয়া ল'ৰা ছোৱালীবিলাকৰ চাকৰি খাই দিলা প্ৰথমে চাকৰিটো খাই দিলা আমাৰ যিটো আমাৰ এডাল্ট ফ্ৰেঞ্চাইজ ৰাইট আছে ভোটিং ৰাইট আছে সেইটো খাই দিলা আজি যে 2000 ল'ৰা ছোৱালীবিলাকৰ ভোট নাইকিয়া হৈ গ'ল গিৰিয়েকৰ ভোট আছে ঘৈণীয়েকৰ ভোট নাই ঘৈণীয়েকৰ ভোট আছে গিৰিয়েকৰ ভোট নাই এই 2000 যদি ভোট কাটি দিছে 19 চনত কেলে কমপ্লেইন কৰা নাই তুমি আৰু যদি কোনোবাই কৈছে এই নন ট্ৰাইবেলবিলাকে কেনেকৈ ভোট দিব তুমি কেলে কমপ্লেইন কৰা নাই আমি কমপ্লেইন কৰিছোঁ আজিও কৈছোঁ এনেকৈ কোৱা মানুহ আমি চেলেঞ্জ কৰিছোঁ কোনে কওক নন ট্ৰাইবেলবিলাকৰ ভোট নাই কোনে ক'ব কওকচোন চৰকাৰ আমি চলাইছোঁ ভাৰতবৰ্ষত তাৰ ভোট নাই এনেকুৱা আপুনি এইবিলাক আৱাজ উঠাইছে নেকি আপুনি আৱাজ উঠোৱা নাই আমি উঠাইছোঁ এইবিলাক আৱাজ ডাঙৰীয়ে কোৱা নিচিনা আমাৰ মানুহে উঠাইছে এই 2000 মানুহৰ ভোট কাটি দিছে আমাৰ ডেমক্ৰেটিক ৰাইট কাটি দিছে তুমি তাৰ কাৰণে আৱাজ উঠাব পৰা নাই আজি কৈছে তুমি গাঁৱে গাঁৱে কৈছে যে আমাৰ এনচিপিত ভোট দিবি তহঁতক সকলোৰে গাঁৱত মই স্কিম কেনেকৈ দিব কোনো চেংচন নাই আজি 1 কোটি টকা মই দিছে সোধক তেওঁ সোধক যেতিয়া মিটিং কৰিবলৈ আহিব মই এনচিপি ৱৰ্কাৰবিলাকক কৈছোঁ এনচিপি ৱৰ্কাৰ সোধক সোণামিনে 1 কোটি দিছেনে নাই এতিয়া কালি পৰহি মই আনটাইখানত 1 কোটি টকা দিম সেই 1 কোটি টকাটো কাক দিব মই নাজানো কিন্তু সেই 1 কোটি টকা মই দিলোঁ মইতো চবকে দিছোঁ ঠিক আছে আমি বিজেপিকো দিম এনচিপিকো দিম আমাৰো কৈছোঁ কেলে ডেভেলপমেণ্ট লাগে মহাদেৱপুৰত ডেভেলপমেণ্ট লাগে যদি 1 কোটি মহাদেৱপুৰত আহে অকল এনচিপিয়েতো তাৰ ফাইদাটো নল'ব সেইটো তাৰ ফাইদাটোতো আমাৰ বিজেপি সকলেও ল'ব সেইকাৰণে 1 কোটি টকা মই দিম বাধা নাই তাত কিন্তু তেওঁ ক'ব যে সেই 1 কোটি টকা মই দিছোঁ তেওঁ দিয়া নাই আমাৰ বিজেপি চৰকাৰে আমাৰ প্লানিঙৰ পৰা যোৱা ঠিক তেনেকৈ যিমান ডেভেলপমেণ্ট আহিব আমাৰহে কৰিম আমিহে কৰিম মই কথা দিছোঁ ৰাইজক আমি লেখাখন বনাম আপোনালোকে আমাৰ দুটা আপোনালোকে জিকাওক মই কথা দিছোঁ ডেভেলপমেণ্ট আনিম আগতেও আনিলোঁ এতিয়াও আনিম ভৱিষ্যতলৈও আমি আনিম কিন্তু আমাৰ জেপিএম দুজন আছিলে এতিয়া নতুন জেপিএম হৈছে মনোনীত কৰিছোঁ আমাৰ মেৰিনা ওৰাম বহুত এইটো এক্সপিৰিয়েঞ্চ থকা মহিলা হয় আগতেও জেপিএম কৰিছে ASMও কৰিছিলে জেপিএমও কৰিলে এতিয়া আকৌ দুবাৰকৈ সকলো ৰাইজে কৈছে যে যোগেশ দায়ে ডাঙৰীয়ে কোৱাৰ নিচিনা তাইকে আমি মনোনীত কৰিছোঁ মই লাগি মেলি
তাই আমাকে মই ধন্যবাদ দিছোঁ তাই নিজৰ চিটটো এৰি দিছে তাই টিকেট কৈছে যে ঠিক আছে মই টিকেট নাপালোঁ কিন্তু মই মেৰিনা গাঁৱকে মই ছাপোৰ্ট কৰিম তাৰপিছতে মই আৰু আমাৰ কি কয় মিতালী মৰাণকো মই ধন্যবাদ জনাইছোঁ তাইও কৈছে যে মই মেৰিনা গাঁৱক ছাপোৰ্ট কৰি মোক টিকেট নিদিলে কোনো কথা নাই মই তাৰ বিপক্ষে মই নাযাওঁ গতিকে মিতালী মই মৰাণকো মই ধন্যবাদ দিছোঁ তেওঁলোকে চবেই মিলি পেলাই আজি কথা ওলাইছে বোলে টাৰ্ণিং গ্ৰুপে ভোট নিদিয়ে টাৰ্ণিং গ্ৰুপৰ গোটেই মহিলাবিলাক পুৰুষ মহিলা ইয়াতে ভৰ্তি আছে চব টাৰ্ণিং গ্ৰুপৰেতো কথা পাতিলে টাৰ্ণিং গ্ৰুপেইতো চিঞৰ চিঞৰি কৰে ডাঙেন কি কয় গণেশৰ ডাঙেনটো টাৰ্ণিং গ্ৰুপৰ নহয় জানো আছে প্ৰত্যেক জলি ৰাইজৰ লগতো আমাৰ বোৱাৰী আছে জলি ৰাইজৰ বোৱাৰী আছে আমাৰ বোৱাৰী জলিৰাজৰ তাত কৰিছে মৰাণৰ তাত কৰিছে কছাৰী তাত কৰিছে আহোমৰ তাত কৰিছে আদিবাসীৰ তাত কৰিছে ভক্তেৰ তাত কৰিছে সকলো তাতে কৰিছে এইবিলাক বুৰঞ্জী তেওঁ জানে জানো এইবিলাক বুৰঞ্জী তেওঁ নাজানে মাত্ৰ আহি ক'ব চৌনামেনে একো কৰা আৰু চৌনামেনে কি কৰা নাই কোৱা নকৰে গোটেইবিলাক মিছা কথা কৈ ধমকি লগাই পেলাই তো পাৱাৰ লাগে তেওঁ আমিতো পাৱাৰ নালাগে আজি আমি কেলে যেতিয়াই মৰম বিচাৰোঁ আমি ডেভেলপমেণ্ট আনিছোঁ আমাক পাৱাৰৰ কাৰণে নহয় তেওঁ মাত্ৰ পাৱাৰ লাগে তেওঁ পাৱাৰ আহি ধমকি লগাব জাক তাক হৈ পেলাই ঘৰত গৈ ক'ব তহঁতৰ চাকৰি তহঁতৰ যদি ভোট নিদিওঁ এনেকৈ কৈ জানো এনেকৈ কৈ পেলাই জয় দেউৰী ক'ব বোলে তেওঁতো দেউৰী বোৱাৰী নহয় ডুপ্লিকেট বোৱাৰী হ'ব এনেকৈ ক'ব পাৰে আমিতো কৈছোঁ যে তেওঁলোকৰ বোৱাৰীও আমাৰেই বোৱাৰী তেওঁলোকৰ কেণ্ডিডেটটো আমাৰে বোৱাৰী হয় আমিতো তেনেকৈ আমি বিভিন্ন কথাবিলাক নকওঁ জয় দেউৰী বোলে এইটো অৰ্গেনিক নহয় আৰু কিহৰ অৰ্গেনিক নহয় কিহৰ আচলি নহয় জয় দেউৰী অকল দেউৰী বোৱাৰী নহয় নহয় আমাৰে বোৱাৰী তাতে জয় দেউৰীও জিকিব লাগিব তাতে মেৰিনা ওলাব আজি এইটো যিমান জনসমাগম আছে এইটোৱে ইয়াৰ মানে ৰূপ দেখুৱায় যে আজি বিজেপি জিকিব আমাৰ বিজেপি আহিবই সেইটো খাটাম আজি মই কৈ দিছোঁ গতিকে NCPৰ এই নিচা ভুৱা কথাবিলাক নহ'ব NCPৰ মাজতো ফাটল থাকিছে এতিয়া ফাটিছে তেওঁলোকৰ দুফাল হৈ গৈছে তেওঁলোকৰ যিটো এতিয়া দুফাল হৈ গৈছে নহয় মইতো কওঁ এতিয়াও কওঁ বিজেপি যিসকল আছে এতিয়াও আহি যাওক আপোনালোকে এতিয়াও বহুত সময় আছে আপোনালোকে আহি যাওক আমাৰ দুৱাৰ খোলা আছে আমাৰ বিজেপিৰ দুৱাৰ খোলা আছে আপোনালোকে আহক আমাৰ লগত আমাৰ সহায় কৰক তেওঁলোকক সেইটোৱে কওঁ এতিয়া আজি আহিছোঁ যিবিলাক বিজেপি জইন কৰিছে মই তেওঁলোকক আঁকোৱালি লৈছোঁ তেওঁলোকক মই গ্ৰহণ কৰিছোঁ আমি সকলোৱে আমি গ্ৰহণ কৰিছোঁ আমি একেলগে মিলি পেলাই কাম কৰিম গতিকে তেওঁ এই অৱতানি কৰি পেলাই অৱতানিবিলাকক শিকাই দিয়ক ৰাইজ মই সকলো লেখানবাসী ৰাইজক কৈছোঁ আপাৰ লেখান হওক লোৱাৰ লেখান হওক আপোনালোকে শিকাই দিয়ক দুইজনী কেণ্ডিডেটেই মোক আহি পেলাই লিষ্টটো দিব কোন কোন গাঁৱত কি লাগে ৰাস্তা লাগে না স্কুল ঘৰ লাগে না পানী নিয়ন্ত্ৰণ কৰিব লাগে এইবিলাক চব মই এটা এটাকৈ মই ঘূৰি যাম এই কথাটো মই দিছোঁ আজি ৰাইজক কৈছোঁ কিন্তু আমাৰ তেওঁলোকে দিব নোৱাৰে কোনো ধৰণৰ কথা ক'ব নোৱাৰে যদি মোৰ ধৰণৰ কথা কয় মিছা কথা তেওঁ চৰকাৰ নাই তেওঁ চৰকাৰ চলোৱা নাই তেওঁ অপৰিচালনা নাই তেওঁৰ লগত মাত্ৰ এজনে কাম কৰিহে আছে তাৰ বাহিৰে নাই যদি দিবলগীয়া হয় তেওঁ যদি দিবলগীয়া হয় বিচাৰি গতিকে এইবিলাক ইয়াৰ অঞ্চল আছে সেইকাৰণে আপোনালোকে নিজে চিন্তা কৰি লওক এইটো যদি আমাৰ মংগল লাগে আমাৰ গাঁৱৰ যদি ভাল অৱস্থা হ'ব লাগে গাঁৱৰ যদি উন্নতি লাগে ৰাইজৰ যদি উন্নতি লাগে আমাৰ সমাজৰ যদি হ'ব লাগে মেৰিনা ওৰাং জিকিব লাগিব জয় দেউৰী জিকিব লাগিব আৰু আমাৰ লগত যিবিলাক গ্ৰাম মেম্বাৰ আছে সকলো গ্ৰাম মেম্বাৰ আমাৰ গাঁও মানুহবিলাকে জিকিব লাগিব আপোনালোকে দিন ৰাতি 12 তাৰিখলৈকে কষ্ট কৰক 15 তাৰিখলৈকে কষ্ট কৰক 15 তাৰিখে আমাৰ মায়ৰ ডাঙৰীয়া কোৱা নিচিনা আপোনালোকে বহুমূলীয়া ভোটটো যদি বিজেপিৰ মহলত প্ৰথম আহি দিয়ে আমাৰ জয় দেউৰী জিকিব মেৰিনা ওৰাং জিকিব আৰু আমাৰ যিমান গ্ৰামত আছে আমি গ্ৰামত জিকিব গ্ৰামত জিকাৰ পিছত আমি চেয়াৰপাৰ্চনটো আমি নিজৰ মাজত কথা পাতি পেলাই কোনো হাই কোনো নোহোৱাকৈ আমি চেয়াৰপাৰ্চন